নমস্কাৰ, ৱেলকাম বেক টু মাই টিউশ্যন বাবুছ ক্লিক্স। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল অনুশীলনী R3টো আজি লৈ আহিছোঁ তোমালোকৰ বাবে। তো ইয়াৰ আগৰ ভিডিঅ'ত মই R2ৰ বিষয় দিছিলোঁ, তো আজি R3টো লৈ আহিছোঁ তোমালোকৰ বাবে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এইটো ক্ষেত্ৰত আমি ঘন আৰু ঘনমূলৰ বিষয়ে আলোচনা কৰিম। তো প্ৰথম প্ৰশ্নত আমাৰ কি দিয়া আছে যে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় আমাক উলিয়াব দিছে। ইয়াত 4টা সংখ্যা দিয়া আছে, ইয়াত কেইটা সংখ্যা আমাৰ পূৰ্ণ ঘন নহয় সেইকেইটা আমাক উলিয়াব দিছে। তো 1 নম্বৰটো লৈছোঁ 3757। ইয়াক আমি প্ৰথমতে কি কৰিব লাগিব, চুটিহৰণ কৰি ল'ব লাগিব, ইয়াৰ উৎপাদকখিনি উলিয়াই ল'ব লাগিব। তো 3757 ইয়াক 13 দি দিয়া, 13 দুগুণ 26 হ'ল। 26 হ'লে তোমাৰ কি থাকে, এইফালে 4 সিফালে 7 11 115। 115ক তুমি এইবাৰ 8 বাৰ দিয়া, 8 বাৰ দিলে তোমাৰ কিমান হ'ব, 115 104 হ'ব। 115ৰ পৰা 104 গ'লে আমাৰ কি থাকে, 11 থাকে হয়নে, গতিকে 117 হ'ল। এইটো 117ক তোমাৰ 9 বাৰ দিয়া, আকৌ 9 বাৰ দিলে তোমাৰ 117 হয়। 9 দিন 27, 7 হাতে গেল 2, 9 গুণ 9 দিয়ে 11। ইয়াক 17 দিয়া, 17 দিয়ে 17 বাৰ যাব। আমি কি পালোঁ ইয়াত, এই বস্তুখিনি 13 এটা পালোঁ আৰু 17 আমি কি পালোঁ, দুটা পালোঁ। তাৰমানে এইখিনিত আমি এনেকৈ লিখিব পাৰোঁ 13 × 17 স্কুৱেৰ হয়নে। তো আমাৰ যদি পূৰ্ণ ঘন হ'ব লাগে তেতিয়াহ'লে কি প্ৰত্যেকৰে আমাৰ তিনিটা সংখ্যা ওলাব লাগিব। ইয়াত কি ওলাইছে, 13 এটা ওলাইছে আৰু 17 দুটা ওলাইছে, গতিকে এইটো আমাৰ কি পূৰ্ণ ঘন নহয়, এতেকে ই পূৰ্ণ ঘন নহয়। তো 4 নম্বৰটো লৈছোঁ 4096। ইয়াকো আমি ইয়াত 4096 উৎপাদকখিনি উলিয়াই ল'ম। 2ৰে দিয়া, কাৰণ এককত কি আছে 6 আছে, 6ক 2ৰে হৰণ যায়, গতিকে 2ৰে যাব। এইটো 2 দুগুণ 4, এইটো 0, 7 দুগুণ 8 আৰু 1 থাকিল 16 হয়নে, 8 দুগুণ 16। আকৌ 2ৰে একবাৰ 0, 2 দুগুণ 4, 7 দুগুণ 8, 2ৰে 5 দুগুণ 10, 2 1 গুণ 2, 2 দুগুণ 4, 2ৰে 2 দুগুণ 4, 11 হ'ল, 5 দুগুণ 10, 12 হ'ল, 6 দুগুণ 12, 2ৰে 2 গুণ 2, 2 দুগুণ 4, 8 দুগুণ 16, 2 6 দুগুণ 12, 7 দুগুণ 8, 2 3 দুগুণ 6, 2 দুগুণ 4, 2 16 দুগুণ 32, 2 8 দুগুণ 16, 2 4 2 2। তো ইয়াত এই তিনিটা এটা আৰু এই এটা তিনিটা, এই তিনিটা ৰাখি আৰু এই তিনিটা, গতিকে ইয়াত তিনিটা ওলাইছে হয়নে, 1 2 3 4। তো 2 কিউব ইনটু 2 কিউব ইনটু 2 কিউব ইনটু 2 কিউব আমি এনেকৈ লিখিব পাৰোঁ কিউবত। গতিকে এই বস্তুটো চোৱা, প্ৰত্যেকটোতে তিনিটাকে আছে, গতিকে এইটো আমাৰ পূৰ্ণ ঘন হয় হয়নে। আৰু ইয়াক আমি এনেকৈ বহাব পাৰোঁ, বৰ্গমূল চিন দি এনেকৈ, ইয়াত 3টো দি 2 ইনটু 2 ইনটু 2 ইনটু 2। তো কি হ'ব, 2 দুগুণ 4, 7 দুগুণ 8, 8 দুগুণ 16। তো 16 হ'ল ইয়াৰ মান, গতিকে এইটো আমাৰ কি পূৰ্ণ ঘন হয়, এতেকে ই পূৰ্ণ ঘন হয়, পূৰ্ণ ঘন হয়। তো ইয়াত 3 দিয়া মানে এইটো কি বুজায়, এইটো এটা ঘন সংখ্যা হয়, বুজি পাইছানে। এনেকৈ দিলে এইটো ঘন সংখ্যা হয়। আমি তেনেকৈ বৰ্গমূল ল'ম, উঠি যায়, তেতিয়া কি থাকে, ইয়াৰ মাজত যিকেইটা সংখ্যা আছে সেইকেইটা পূৰণ হয়। তো 2 নম্বৰত দিছে যে তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰিব দিছে আমাক। মই 1 নম্বৰটো লৈছোঁ 19টো। তো ঘনফল আমি কেনেকৈ উলিয়াম, 19 মানে আমি ধৰা এনেকৈ লিখিব পাৰোঁ 19 কিউব বা 19 পূৰণ 19 পূৰণ 19, 19ৰ ঘনফল এইটো। এই গোটেইকেইটাৰ পূৰণফল আমাৰ হ'ব ইয়াৰ ঘনফলটো। তো ঘনফল আমি কি পাম, 6859। 2 নম্বৰ দিয়া আছে 21। তো 21 কিউব ইকুৱেল টু আমি কি লিখিব পাৰোঁ, 21 ইনটু 21 ইনটু 21 সমান আমি কিমান পাওঁ, এইকেইটা পূৰণফল 9261। এইটো হৈছে ইয়াৰ ঘনফল। তো ঘনফল উলিয়াব লাগিলে তোমালোকে এনেকৈ কৰিবা। 3 নম্বৰতে আছে যে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব। আমাৰ একক স্থানৰ অংকটো উলিয়াব দিছে ইয়াত। তো এই 14 যিটো দিয়া আছে, এই সংখ্যাটোৰ একক স্থানত যদি ঘনফল লোৱা হয়
তেতিয়া ঘনৰ এককৰ স্থানৰ অংকটো আমাৰ কি হ'ব? ইয়াত চোৱা এটা কথা লক্ষ্য কৰা, সদায় এককৰ স্থানৰ অংকটো মানে আমি উলিয়াব লাগিলে কি কৰিব লাগিব, ইয়াত 14 দিয়া আছে, গতিকে আমি এই সংখ্যাটো চাব নালাগে, এই অংকটো তাৰমানে 1 আৰু 4 দুটা অংক আছে ইয়াত, আমি দশকৰ অংকটো চাব নালাগে, আমাক যিহেতু এককৰ অংকটোৰ কথা সুধিছে, গতিকে আমি কি কৰিম, ইয়াত এককৰ অংকটো আমাৰ যিটো আছে সেইটো কিউব কৰি দিম। 4 কিউব হ'ল অৰ্থাৎ 4 × 4 × 4 হয়নে? 4 4 গুণ 16, 16 4 গুণ 64। তো এককৰ অংকটো আমাৰ কি হ'ল? 4 হ'ল। তো ইয়াত এনেকৈ লিখি দিবা যে 14ৰ ঘনৰ এককৰ স্থানত থাকিব 4। 4 নম্বৰটো দিয়া আছে 27, 27। ইয়াৰ এককৰ স্থানৰ অংকটো উলিয়াব লাগে কি, আমি কি কৰিম, 7 কিউব। 7 কিউব মানে কিমান? 7 পূৰণ 7 পূৰণ 7, 7 7 গুণ 49, 7 পূৰণ 7 পূৰণ 7, 7 7 গুণ 49, তার 7 দিলে 7, 9 7 গুণ 63, 3 হাতে গেল 6, 7 4 গুণ 28, 28 লগত 6 যোগ কৰিলে আমাৰ কিমান হ'ব? 28 লগত 6 যোগ কৰিলে আমাৰ 34 হ'ব। তো ইয়াত 3 4 3 লিখিলোঁ। ইয়াৰ একক স্থানৰ অংকটো আমাৰ কি হ'ল? এইটো নহ'ল, 3টো। গতিকে ইয়াত দেখিবা এনেকৈ, গতিকে 27ৰ ঘনৰ একক স্থানত থাকিব কিমান? 3, এনেকৈ লিখি দিবা। তো 4 নম্বৰটো আছে তলৰ সংখ্যা পূৰ্ণগণ হ'লে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব। আমি প্ৰথমতে কি উৎপাদকখিনি ইয়াৰ উলিয়াই ল'ব লাগিব। তো 1 নম্বৰটো লৈছোঁ 5 3 2 4। ইয়াৰ উৎপাদকখিনি আমি ইয়াত উলিয়াই ল'ম 5 3 2 4। 2 দি কিবাৰ যাব ইয়াত? 2 দুগুণ 4, 6 গুণ 12, 6 দুগুণ 12, 2 দুগুণ 4, 2 দি 13 দুগুণ 26, 3 দুগুণ 6, 1। 11ৰে দিয়া এবাৰ এইটো, 11ৰে কি হ'ব এইটো? 11 গুণ 11, 2 থাকিল 23 হ'ল, 11 দুগুণ 22, 1 থাকিল 11 গুণ 11, আকৌ 11ৰে 11 গুণ 121। তো আমি কি পালোঁ ইয়াত? 2টা 2 পালোঁ, 2 স্কুৱেৰ, আৰু 11 আমি কি পালোঁ? 3টা 11 পালোঁ, 11 কিউব। তো আমাৰ কি সুধিছিলে যে পূৰ্ণঘন হ'বলৈ, পূৰ্ণঘন হ'ব লাগিলে এইটো যেনেকৈ আমাৰ 3টা 11 কিউব হৈছিলে, গতিকে এই 2ও আমাৰ কি হ'ব লাগিব? 3টা হ'ব লাগিব, গতিকে এটা 2 ইয়াৰ লগত আমি পূৰণ দিব লাগিব। তো ইয়াত এনেকৈ লিখি দিবা যে এতেকে নিৰ্ণয় পূৰণ কৰিবলৈকে আটাইতকৈ সৰু সংখ্যাটো হ'ব 2। 3 নম্বৰটো লৈছোঁ 3 1 2 5। ইয়াকো আমি উলিয়াই ল'ম 3 1 2 5। প্ৰথমতে 5ৰে দিয়া, 6 5 গুণ 30, 1 থাকিলে 12 হ'ল, 5 দুগুণ 10, 2 থাকিলে 25, 5 5 25। আকৌ 5ৰে যাব, 5ৰে একবাৰ, এফালে কি 12 5 দুগুণ 10, 5 5 গুণ 25। পুনৰ 5ৰে 5 দুগুণ 10, 5 5 গুণ 25, 5 5। তো আমি ইয়াত কি পালোঁ? 3টা 5 এটা জোৰা ধৰা, 5 কিউব × 5 স্কুৱেৰ। তো ইয়াত যদি এইটো স্কুৱেৰ আমাৰ কিউব হ'লে হয়, অৰ্থাৎ আৰু এটা 5 থাকিলে হয়, তেতিয়াহ'লে আমাৰ এইটো কি পূৰ্ণঘন হ'ল হয়। গতিকে কি কৰিব লাগিব? 5 এটা পূৰণ দিব লাগিব। এটাকে নিৰ্ণয় পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কি হ'ব? আমাৰ 5।